হয় আজি 25 ডিচেম্বৰ আজি খ্ৰীষ্টান লোকসকলৰ এটা পবিত্ৰ উৎসৱ বৰদিন কিন্তু পশ্চিম কাৰ্বিলৰ খেৰনিত আমি কিছু দৃশ্য দেখাব আহিছোঁ তেওঁলোকে সেই দিনটোৰ বাবে এবছৰ অপেক্ষা কৰি থাকে যে এই বৰদিনটো তেওঁলোকে সুন্দৰভাৱে উদযাপন কৰিব হাঁহি ফূৰ্তিৰে তেওঁলোকে অতিবাহিত কৰিব এই দিনটো তেওঁলোকে তেনেদৰে প্ৰস্তুতি চলায় কিন্তু এবাৰ পশ্চিম কাৰ্বি আংলঙত যিদৰে ঘটনা সংঘটিত হ'ল তাৰপিছতে কিন্তু এই লোকসকলৰ উৎসাহ কমি গ'ল আজি বৰদিনটো তেওঁলোকে উদযাপন কৰিব কিন্তু নাম মাত্ৰ নিয়ম কৰিব প্ৰাৰ্থনা এটা কৰিব প্ৰাৰ্থনাত তেওঁলোকে শান্তি বিচাৰিব শান্তিৰ বাবে আচলতে তেওঁলোকে আজি বৰদিন যিটো উৎসৱ সেই উৎসৱটো পালন কৰিব আমি পূৰ্বতে দেখিছোঁ বৰদিনটো তেওঁলোকে বহুত সুন্দৰকৈ অনুষ্ঠিত কৰে বহুত আনন্দ উল্লাস কৰে এনেদৰে তেওঁলোকে বৰদিনটো উদযাপন কৰে কিন্তু এইবাৰ ঠিক তেনেদৰে নহ'ব তেনেদৰে কোনো আয়োজন কৰা নাই বা যি পৰিৱেশ এই পৰিস্থিতিৰ বাবে তেওঁলোকে কোনো তেনেধৰণৰ কোনো আড়ম্বৰপূৰ্ণ অনুষ্ঠান কৰা নাই যদিও তেওঁলোকে কিন্তু যিটো নিয়ম নীতি নিয়ম যিটো প্ৰাৰ্থনা সেই প্ৰাৰ্থনাটো কৰিব তাৰ বাবে তেওঁলোকে কিছু অনুষ্টুপীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰিছে আমাক সেমাক সহযোগী সোণমণিয়ে দেখাই আছে সমগ্ৰ দৃশ্য কেনেদৰে তেওঁলোকে প্ৰস্তুতি চলাইছিলে কিন্তু এই সমূহ প্ৰস্তুতিত কিন্তু এক ম্লান পৰি গ'ল সেই পশ্চিম কাৰ্বি আংলঙৰ দৈনিক বজাৰত যি সংঘটিত হ'ল খেৰনি দৈনিক বজাৰত তাৰপিছতে কিন্তু তেওঁলোকৰ মন ভাঙি পৰিলে কি ক'ব দাদা আজিতো বৰদিন আপোনালোকৰ পবিত্ৰ আজি পবিত্ৰ দিন আমাৰ খ্ৰীষ্টমাছ দিন কিন্তু আমি দেহৰ সমস্যাৰ অবিহনে আমি আৰু প্ৰত্যেক বছৰ যিদৰে আমি মানি চলিছিলোঁ বা ৰীতি নিয়মেৰে আমি কৰিছিলোঁ এই বছৰ তেনেদৰে আমি কৰিবলৈ সক্ষম নহওঁ ইয়াতো কেইবাটাও গীৰ্জাঘৰ আছে আমি আছে কেইবাটাও গীৰ্জাঘৰ আছে সকলোতে একে পৰিৱেশ এই একেটা পৰিৱেশ এই পৰিস্থিতি মানে শান্তিৰ বাবে আপোনাক প্ৰাৰ্থনা জনাব চাগে আজি হয় আজি আমি এই পৰিস্থিতিৰ যাতে মানে শান্তিৰ বাবে আমাৰ ৰাজ্যখন সকলো লোক বা জাতিসকলে ঘূৰি আহে তাৰ বাবে আমি ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাওঁ কি হ'ব আজি অনুষ্ঠান আজি আমি একো নকৰোঁ জাষ্ট আমি প্ৰাৰ্থনাই কৰোঁ হয় আমাৰ কেমেৰাখন যে দেখাই আছে আচলতে কি পৰিৱেশ কেনেদৰে পৰিৱেশ হ'ব লাগিছিলে আচলতে কেনেদৰে পৰিৱেশ আছিলে যে গীৰ্জাঘৰটোৰ সন্মুখত আজি আছে চলি আছে আপোনালোকে দেখিছে আমাৰ কেমেৰাখন যে সমগ্ৰ দিশত দেখাইছে বাইদেউ কি ক'ব আজি বৰদিন প্ৰাৰ্থনা কৰিব অলপ সময় আজিতো প্ৰতিদিন যি হ'লে এনেকুৱা সমস্যা হৈছে অলপ প্ৰাৰ্থনাটো কৰিব আৰু পৰিস্থিতি খাম কাটিবলৈ প্ৰাৰ্থনা কৰিব প্ৰাৰ্থনা কৰিব আমাৰ অন্য কিছু লোক আছে আমি যাব বিচাৰিছোঁ দাদা অকণ যদি আগুৱাই আহে এনে পৰিস্থিতি আপোনালোকে খেৰনি চাগে দেখা নাছিলে এইবাৰ দেখিছে তাৰ আজি বৰদিন কেনে অনুভৱ আপোনাৰ কেনে লাগিছে আচলতে আজি বৰদিনটো পাতিব পৰা নাই বা সেই পৰিস্থিতিটো এনেকৈ পৰিস্থিতি হৈছে এনে পৰিস্থিতি কোনেও নিবিচাৰে আপোনালোকেতো নিবিচাৰে কি ক'ব আজি Okay, first of all, I'm very happy because you came to visit in here, no? But actually this time we feel sad, so to say. But what to do? Due to the situation came, no? But somehow, by the grace of God, we just simple way we can celebrate. That is why we are so happy for that one only. So we just pray for God that that the situation should be clean in Karbi Anglong. It should not be go on for fighting for war among the conflict between the tribe. No, it should not be. So this is from my message. That's all. Okay. এটা কথা ক'ব লাগিব তেওঁ এটা সুন্দৰ মেছেজ দিছে সেই মেছেজ সন্দীপ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ